মোৰ নাম মহেন্দ্ৰ ৰাভা। ঘৰটো আমাৰ এইখিনি খেৰপুজি কয়। হয়, আমাৰ জৈগপা এৰিয়াত খেৰপুজি গাঁও। মইতো সৰুৰ পৰাই আঁকো, স্কুল লাইফৰ পৰাই আঁকো, সৰু LP স্কুল লাইফৰ পৰাই আঁকো। আজি 65 মান হ'ল বয়স। এতিয়াও ছবি আঁকি থাকোঁ, ল'ৰা ছোৱালীকে শিকাওঁ মোৰ প্ৰতিভাখিনি যাতে ৰৈ যায়। মইতো বিভিন্ন ধৰণৰ ছবি আঁকো। এতিয়া লেণ্ডস্কেপৰ পৰা আৰম্ভ কৰি মানুহ মৰি থাকে, মানুহৰ মৃত্যু দেহটোও আঁকো, ঘৰে ঘৰে থাকে আৰু নিজৰ মা দেউতাৰ স্মৃতি চবেই ৰাখিব বিচাৰে, সেইবিলাক ছবি আঁকো। আৰু মই এনে বাহিৰতো যাওঁ, বাহিৰ মানে সেই যে সাহিত্য সভা বা লেখিকা সমাৰোহ সেইবিলাক মোক মাতে, তাতে প্ৰদৰ্শন কৰোঁ। চবেই ভাল পায়, কিন্তু আজিলৈকে চৰকাৰৰ কোনো সুবিধা নাপালোঁ চৰকাৰৰ পৰা। এনেই আলোচনা কৰিছিলোঁ চৰকাৰৰ লগতো, আজিলৈকে নিদিলে। মই মানে সৰু মানে 65ৰ পৰা এনেকৈ আঁকো। 60 মান হ'ব। এইবিলাক চিত্ৰটো ভাঙি চিঙি গ'ল এই সংৰক্ষণৰ অভাৱত। চৰকাৰৰ পৰা কোনো নাপালোঁ, নিজে আৰু কিমান কি কৰিম। এতিয়া ধৰি লওক এই ছবিবিলাকৰ মোৰ হেৰি আছে, মোৰ মনত নাথাকে, তাৰ আগতো আছিল। এতিয়াতো 2024 মই হেৰিত পালোঁ, কি কয় ফিল্ম ফেষ্টিভেলতো মোৰ ছবি আছে আৰু তাতে আৰ্টতো দিছোঁ। মোৰ ফিল্ম বজাৰতো আছে, ডিস্কভাৰতো পাইছিলোঁ, তাতে ধনৰ অভাৱত যাব নাপালোঁ। এইটো মোৰ ঠিক মনত নাই। আমি মোৰবিলাক অলপ হেৰি হয়তো ছবিৰ লগত জড়িত, চনবিলাকো মোৰ মনত নাথাকে। তথাপি আজি 20 বছৰ আগত অভাৱত যাব পৰা নাই। চৰকাৰ নাচালে, চকু মিলাই নাচালে। চৰকাৰৰ আৰু কি বেয়াকেতো ক'ব নোৱাৰি। যাতে মোক পেঞ্চনটো দিয়ে অলপ, মানে জলপান কাৰণে, আৰু মই কিছুমান বস্তু যাতে কিনাৰ সুবিধা পাওঁ, ঘৰত ভালকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। চৰকাৰে অলপ ধন দিলে খুব ভাল পালোঁহেঁতেন। আজি যিহেতু শিল্পী দিৱস, আৰু শিল্পী দিৱসৰ দিনাখন তেখেতৰ যি বেদনা আমি শুনিলোঁ, দীৰ্ঘদিনেই তেখেতে বঞ্চিত হৈ আছে চৰকাৰৰ পৰা। আজিলৈকে তেখেতে যি শিল্পী পেঞ্চন পাবলগীয়া আছিল সেইটো নাপালে। তো বিভিন্ন দল সংগঠন আহি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা, বা বিভিন্ন দল সংগঠনৰ যি সভা সমিতি থাকে, অধিৱেশন থাকে, তেখেতে যায়। চৰকাৰী কাৰ্যসূচীটো তেখেতে অংশগ্ৰহণ কৰিছে। DC পৰা আৰম্ভ কৰি SDC সকলোৱে জানে তেখেতৰ কথাখিনি, চৰকাৰেও গম পায়। কিন্তু কিয় বা তেখেতক মানে বঞ্চিত কৰি ৰাখিছে ক'ব নোৱাৰে। তেখেতৰ ৰাভা সম্প্ৰদায়ৰ এগৰাকী লোক হয়, জনজাতীয় লোক, অসমৰ ভূমিপুত্ৰ হয়। এই ভূমিপুত্ৰগৰাকী তেখেতে আজি যি বৃদ্ধ বয়সত তেখেতে যিটো ৰং তুলিকা হাতত লৈ পেলাই যি অংকন কৰিছে, আজি দেখিছোঁ ঘৰৰ বেৰত মানে অংকন কৰিছে। মানে আচলতে তেখেতে আমাৰ কাৰণে জয়গোৱাৰ কাৰণে গৌৰৱ হয়, কিন্তু চৰকাৰে তেখেতে গুৰুত্ব নিদি আজিও বঞ্চিত কৰি ৰাখিছে। মই অনাগত দিনত চৰকাৰক মানে আহ্বান জনাম, যাতে এইগৰাকী শিল্পীৰ যিটো কামৰ মৰ্যাদা দিয়ে, আৰু যিটো শিল্পী পেঞ্চন আছে সেইটো পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ে। এনেদৰে যদি তেখেতৰ যি প্ৰতিভা আছে, এনে যদি মানে মৰহি যায়, আজি যি সংৰক্ষণৰ ব্যৱস্থা নোহোৱাৰ কাৰণে যিখিনি এই ছবি অংকন কৰিছে, আৰু সেই ছবিখিনি লাহে লাহে নষ্ট হৈ গৈ আছে। এতিয়া আচলতে সংৰক্ষণৰ অভাৱ। যিটো ঘৰত তেখেতৰ স্মৃতি বিজড়িত হৈ আছে, সেই ঘৰখনতে তেওঁ আৰম্ভ কৰিছিল, মানে আজিৰ পৰা বহুত বছৰ আগৰ পৰা। কিন্তু আজি কি দেখা গ'ল যে সেই ঘৰটো তেওঁ মানে এনেকুৱা মানে জহি খহি গৈছে। আজি যিখিনি ছবি অংকন কৰিছিল সেইখিনিও গৈছে। সেইকাৰণে মই ভাবিছোঁ চৰকাৰে গুৰুত্ব দিব লাগে, আৰু চৰকাৰে গুৰুত্ব দি পেলাই তেখেতৰ যি কামৰ মৰ্যাদা দিব লাগে।